গাইজ, মই যদি আপোনালোকক সুধোঁ যে ৱৰ্ল্ডৰ আটাইতকৈ বেষ্ট মুভি কোনখন হয়, তেন্তে নিশ্চয় আপোনালোকে বেলেগ বেলেগ ফিল্মছৰ নাম ক'ব। পিছে আমি যদি ইয়াৰ এনচাৰটো IMDbৰ ৰেটিংছৰ ওপৰত বেছ কৰি চাওঁ, তেন্তে দেখিম যে IMDbৰ টপ 250 মুভিজ অফ অল টাইমৰ লিষ্টত ইমান বছৰ ধৰি এখন ফিল্মে ফাৰ্ষ্ট পজিশ্যন হোল্ড কৰি আছে। সেই ফিল্মখন হৈছে 1994ত ৰিলিজ হোৱা দি শ্বশেংক ৰিডেম্পশ্যন। ফিল্মখনৰ ষ্টৰিটো এণ্ডি ডুফ্ৰিন নামৰ এজন বেংকাৰৰ ওপৰত। এণ্ডি তাৰ ৱাইফ আৰু ৱাইফৰ লাভাৰৰ মাৰ্ডাৰৰ কেছত ফচে। পিছে এণ্ডীয়ে সেই মাৰ্ডাৰচুটা কৰা নাছিল যদিও কোৰ্টত সি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব নোৱাৰে। ফলত কোৰ্টে তাক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে আৰু শ্বশেংক জেললৈ পঠিয়ায়। এণ্ডীয়ে তাত গৈ কিছুমান কয়দীৰ লগত বন্ধুত্ব স্থাপন কৰে। পিছে তাৰ ভিতৰত ৰেড নামৰ কয়দীটো এণ্ডীৰ বেষ্ট ফ্ৰেণ্ডৰ দৰে হৈ পৰে। পিছে শ্বশেংকৰ যিজন ৱাৰ্ডেন, তেখেতে তাত বহুত ইলিগেল কাম কৰি আছে। ৱাৰ্ডেনজন তাৰ ডিক্টেটৰৰ দৰে। ৱাৰ্ডেনৰ পাৰ্মিশ্যন নোলোৱাকৈ শ্বশেংকৰ ভিতৰৰ পৰা মাখি এটাও ওলাই আহিব নোৱাৰে। শ্বশেংক ব্ৰেক কৰাটো নেক্সট টু ইম্পচিবল। এণ্ডীৰ লগত তাত কি হ'ব? সি বাৰু শ্বশেংকৰ পৰা কেতিয়াবা ওলাব পাৰিবনে? এণ্ডীয়ে বাৰু কেতিয়াবা নিজকে নিৰ্দোষী বুলি প্ৰুভ কৰিব পাৰিবনে? এইবোৰ ফিল্মখনে দেখুৱায়। ফিল্মখনৰ ষ্টৰিটো মেইনলি হোপ আৰু ফ্ৰেণ্ডশ্বিপৰ এৰাউণ্ডত ৰিভল্ভ কৰে। আমি যে লাইফৰ যিকোনো বেয়া চিটুৱেশ্যনত কেতিয়াও আশা এৰিব নালাগে সেইটো শিকায়। ফিল্মখনত এণ্ডি আৰু ৰেডৰ মাজৰ কেমিষ্ট্ৰিটো চাই ভাল পাব। ফিল্মখনৰ প্ৰায়ভাগ ডায়লগছেই ইনস্পিৰেশ্যনেল হয়। ফিল্মখনৰ ষ্টৰিটো প্ৰথমতে চিধা-চিধি গৈ থাকে, কিন্তু শেষৰ ফালে এনেকুৱা এটা টুইষ্ট আছে যিটো আপুনি এক্সপেক্টেই নকৰিব আৰু সেইটো দেখি শ্বকড হৈ যাব। এই ফিল্মখন সকলোৰে বাবে নহয়, বিশেষকৈ কেৱল একশ্যন ফিল্ম চাই ভাল পোৱাবোৰৰ বাবে নহয়, কিয়নো এইখন এখন ড্ৰামা ফিল্ম হয়। ইয়াত একশ্যন নাই, এখন ফিল গুড মুভি হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ বিদায় লৈছোঁ।